নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছমিছ ই স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি আলোচনা কৰিম ইংৰাজী বিষয়টোৰ বিষয়ে। আৰু এই ইংৰাজী বিষয়টো সকলোৰে বাবে কমন। তুমি সায়েন্স ল'লেও, আৰ্টছ ল'লেও, কমাৰ্চ ল'লেও, যিকোনো ছাবজেক্ট ল'লেও ইংলিছটো পঢ়িবই লাগিব। চ' ইংলিছত কেনেদৰে তোমালোকে ভাল মাৰ্কছ পাবা একেবাৰে ইজিলি, একেবাৰে কম পঢ়ি, একেবাৰে কম সময় দি কেনেকৈ ইংলিছত হায়েষ্ট মাৰ্ক পাবা, বাকী গোটেইকেইটা ছাবজেক্টতকৈ বেছি মাৰ্ক কেনেকৈ পাবা, তাৰ বিষয়ে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিম। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি ইংৰাজীৰ বিষয়ে আজি কথা পাতিম। প্ৰথমে তোমালোকে নিজকে এটা কুৱেশ্যন সুধি চোৱা যে তোমালোকৰ ইংৰাজী বিষয়টো কেনেকুৱা লাগে, ভাল লাগে নে ভয় লাগে নে কেনেকুৱা? অ'কে, বহুতে ইংৰাজী বিষয়টোক ভয় কৰে। তেওঁলোকে ভাবে যে মই নিজে পঢ়ি ইংৰাজীটো বুজি নাপাওঁ, নিজে এনচাৰবিলাক লিখিব নোৱাৰোঁ, তো মই কেনেকৈ পাছ কৰিম, মোৰ কি হ'ব? চ' এনেকুৱা ধৰণৰ কথাবিলাক ভাবে। কিন্তু ইংৰাজী বিষয়টো বহুত বেছি সহজ আৰু তোমালোকৰ এইচএছৰ যিখিনি চিলেবাছ আছে বা এইচএছৰ যোনখিনি কিতাপ আছে সেইখিনি একেবাৰে সহজ আৰু গোটেইবিলাক ছাবজেক্টতকৈ ইংৰাজী বিষয়টোতে সবচে ইজি, মাৰ্ক উঠাবলৈ সবচে ইজি হৈছে ইংৰাজী বিষয়টোত। আৰু বহুতো ষ্টুডেণ্টে বাকীবিলাক ছাবজেক্ট পঢ়োঁতে ইংৰাজীক টাইম দিব নোৱাৰে। চ' ভয় কৰে যে মোৰ কি হ'ব, মই ইংৰাজীখন পঢ়িব টাইম দিব পৰা নাই বা টাইম উলিয়াব পৰা নাই, তো মই কেনেকৈ শেষ কৰিম ইংৰাজীৰ কৰ্চখিনি একেবাৰে কম দিনৰ ভিতৰত। চ' তেওঁলোকেও ভয় খাব নালাগে, কাৰণ ইংৰাজী যিখিনি তোমালোকৰ চিলেবাছ আছে 15 to 20 ডেইজত একেবাৰে শেষ কৰিব পাৰা চিলেবাছ, একো ইমান টান নহয়। কাৰোবাৰ 2 দিন দেৰি লাগিব পাৰে, কিছুমানৰ কম দিনৰ ভিতৰতে হ'ব পাৰে, 2-4 দিন। মানে কিছুমানে কমকৈ পঢ়িলেও কিছুমানৰ বেছিকৈ মনত ৰয়, কিছুমানৰ অকণমান বেছি টাইম লাগে বস্তুবিলাক মনত ৰাখোঁতে। চ' চবৰে অলপ অলপ বেলেগ বেলেগ, ঠিক আছে। তোমালোকে ৰাইটিং স্কিলটো ডেভেলপ কৰিব লাগিব, নিজে লিখা প্ৰেক্টিছো কৰিব লাগিব। কাৰণ কিছুমান কুৱেশ্যন কি হ'ব, তোমালোকে টিচাৰে দিয়া নোটত নাথাকিব পাৰে, কিছুমান কুৱেশ্যন অলপ বেলেগকৈ সুধিব পাৰে, যোনটো কি হ'ল তোমাৰ মিছ হৈ গ'ল, তুমি পঢ়ি নগ'লা, এতিয়া তুমি লিখিব লাগে, তোমাৰ চেপ্টাৰটো পঢ়া আছে, তোমাৰ চেপ্টাৰটোৰ ওপৰত নলেজ আছে, দেন কথা নাই, তুমি নিজে বনাই লিখিব পাৰিবা, ঠিক আছে। যিকোনো ধৰণৰ কুৱেশ্যন আহিলে তোমাৰ ৰাইটিং স্কিলটো মানে লিখাৰ অভ্যাস থাকিলে, এনচাৰ ৰাইটিং প্ৰেক্টিচ থাকিলে, তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন আহিলে সেইটো এটেম্প কৰিব পাৰিবা। চ' এতিয়া তোমালোকৰ যিখিনি ভয় ভাৱ আছে, মানে গোটেইখিনি পাহৰি যোৱা, ইংৰাজীটো একেবাৰে সহজ, সকলোবিলাক ছাবজেক্টতকৈ সহজ, অসমীয়াতকৈতো বহুত বেছি সহজ, অসমীয়াৰ যিখিনি আছে চিলেবাছ তাতকৈ বহুত বেছি সহজ, ঠিক আছে। আৰু কাৰোবাৰ অলটি ইংলিছ আছে, অলটি ইংলিছ যদি আছে অলটিতকৈও বহুত সহজ জেনেৰেল ইংলিছখন, ঠিক আছে। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিব লাগিব, 5টা মেইনলি ষ্টেপ থকা বুলি ক'ব পাৰি, 5টা কথা মনত ৰাখিব লাগিব। ফাৰ্ষ্টটো হৈছে এটা চেপ্টাৰ পঢ়োঁতে প্ৰথমে কি কৰিবা, ফাৰ্ষ্ট কাম তোমালোকৰ কি হ'ব, ৰিড দ্য চেপ্টাৰ। বুজি পোৱা নোপোৱা জাষ্ট ৰিড দ্য চেপ্টাৰ। যেতিয়া চেপ্টাৰটো পঢ়িবা অলপ চলপ হ'লেওতো বুজি পাবা, ঠিক আছে। তো চেপ্টাৰটো পঢ়ি যোৱা, পঢ়ি গ'লে তোমালোকে শব্দবিলাকৰ লগত তোমালোকৰ কি হ'ব, চিনাকি হ'ব, কি কি শব্দ তাতে আছে, কি কি শব্দ ইউজ হৈছে, চ' সেইবিলাকৰ লগত তোমালোকৰ চিনাকি হ'ব, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল তুমি চেপ্টাৰটো পঢ়া। ছেকেণ্ডত কি কৰিবা, তুমি যদিহে বুজি নাপালা, যদি বুজি পালা পঢ়ি পেলাই, তো ডেটছ গুড। তো বুজি নাপাব পাৰা, একো ডাঙৰ কথা নহয়। তো বুজি নাপালে কি কৰিবা, কাৰোবাৰ হেল্প লোৱা, ঘৰত কোনোবা আছে, মা দেউতা আছে, মা দেউতাৰ পৰা হেল্প লোৱা, খুৰা দাদা ভণ্টি বাইদেউ, লাইক যোন আছে, ঠিক আছে, যোনে বুজি পায়, যোনে হেল্প কৰিব পাৰে, তেওঁলোকৰ পৰা হেল্প লোৱা। আৰু যদি নোপোৱা তেনেহ'লে টিচাৰক সোধা, টিচাৰেও বুজাই দিব পাৰিব। আৰু ইন কেছ সেইটো নোপোৱা তেনেহ'লে ইউটিউব আছে, তোমালোকে এতিয়া ইউটিউবতে ভিডিঅ' চাই আছা, তো ইউটিউবত তোমালোকে পাই যাবা, এই চেপ্টাৰবিলাকৰ চামেৰি দিয়া আছে, এই চেপ্টাৰবিলাক বুজাই দিয়া আছে, তো তাৰ হেল্প লোৱা। আৰু ময়ো 2টামান চেপ্টাৰ দিছোঁ, চ' তোমালোকে যদি বেলেগ বিচাৰি নোপোৱা তেনেহ'লে সেইটোও চাব পাৰিবা। আৰু বাকী থকা চেপ্টাৰকেইটাও মই লাহে লাহে দি থাকিম, ঠিক আছে। চ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইটোও চাব পাৰিবা। আৰু যদিহে বেলেগ কাৰোবাৰ চাইছা ভাল লাগিছে, দেন ডেটছ অলছ' গুড, সেইটোও চাব পাৰিবা। তো বুজি ল'লা তুমি ছেকেণ্ড ষ্টেপত
পঢ়িলা ফাৰ্ষ্ট দেন বুজি পালা চেপ্টাৰটো তাৰপিছত তোমালোকে কি কৰিবা টিচাৰে তোমালোকক নোট দিছে বা তুমি নিজেও নোট কালেকশ্যন কৰিছা এক্সামৰ কাৰণে সো এইচএছৰ কাৰণেতো সব সিৰিয়াস হয় তো হেতুটো কৰে টিচাৰৰ পৰা পাইছা কোনোবাই টিউশন কৰিছে কোনোবাই ক্লাছৰ পৰা পাইছে তো নোটছখিনি পাই গৈছা ঠিক আছে সো নোটছ আছে এতিয়া তুমি থাৰ্ড ষ্টেপত কি কৰিবা নোটছবিলাক পঢ়িবা নোটছবিলাক বুজিবা তাৰপিছত কি কৰিবা নোটছবিলাক মুখস্থ কৰিবা বা মনত ৰাখিবলৈ চেষ্টা কৰিবা বুজি পেলাই ঠিক আছে হল তাৰপিছত 4 নম্বৰ ষ্টেপ হৈছে টেষ্ট yourself তুমি নিজকে টেষ্ট কৰিবা এটা কাম কৰিবা কোৱেশ্চন বেংক হক টেষ্ট পেপাৰ হক তোমালোকে কোৱেশ্চন পাই যাবা নহলে প্ৰিভিয়াস ইয়াৰ্ছৰ মানে আগৰ এইচএছৰ পেপাৰ 4-5 খন আছে তোমালোকৰ 4-5 বছৰৰ তো আতে আহা কোৱেশ্চন বিলাক এটেম্প কৰিবা লিখিবা কোৱেশ্চন বিলাক বা তাৰ পৰা নহক যি কোনো তোমালোকে কোৱেশ্চন বিলাক লোৱা টিচাৰৰ কোৱেশ্চন বিলাকে লোৱা হিবিলাকে লিখিবা ঠিক আছে তোমালোকে এনসাৰ বিলাক পঢ়াৰ পিছত মেমৰাইজ টাইপৰ কৰাৰ পিছত নিজকে নিজে টেষ্ট কৰিবা কিমানখিনি মনত ৰল কিমানখিনি তোমালোকে লিখিব পাৰিছা স্পেলিং মিস্টেক হৈছে নেকি কোট ৰৈছে কোনখিনি তোমালোকে ভালকে বুজা নাই সেইখিনি তোমালোকে উলিয়াই লবা ঠিক আছে এইখিনি হৈ গল এইখিনি ষ্টেপ তাৰ পিছত তোমালোকৰ নুবুজা থাকিলে টিচাৰৰ লগত কনসাল্ট কৰিবা এইখিনি বুজা নাই মেম বা এইটো কেনেকৈ লিখিব লাগিব এইটো মই নিজে লিখিছো হৈছে নেকি তো হেবিলাক কাম কৰিবা আৰু 5 নম্বৰ ষ্টেপটো হল তোমালোকে এনসাৰ ৰাইটিং প্ৰেক্টিস কৰিব লাগিব টেষ্ট পেপাৰ কোৱেশ্চন বেংক যি আছে তাৰ পৰা কোৱেশ্চন বিলাক উলিয়াই লৈ কি কৰিবা এটেম্প কৰিব ট্ৰাই কৰিবা ঠিক আছে আৰু বহুতো কোৱেশ্চন এনেকুৱা আছে যে মিলে ওকে কোৱেশ্চন বিলাক বেলেগ বেলেগ হয় কিন্তু তাৰে এনসাৰটো একে হয় তো হেনেকুৱাকে পঢ়িবা যে লং কোৱেশ্চন কিছুমান আছে যেনিবা তো সেই লং কোৱেশ্চন বিলাক বেলেগ ধৰণে আহিব পাৰে তো এটা এনসাৰ লিখিলে হ'ব তো তাৰ কাৰণে এটা কমন এনসাৰ উলিয়াই লবা সো দ্যাট কি হ'ব তোমালোকৰ এটা এনসাৰ পঢ়িলে 3-4টা কোৱেশ্চনত তোমালোকে এনসাৰ কৰিব পাৰিবা ঠিক আছে তাৰ পিছত কি কৰিবা তোমালোকে নিজে লিখিবলৈ ট্ৰাই কৰিবা নিজে এনসাৰ বিলাক বনাবলৈ ট্ৰাই কৰিবা আৰু এনসাৰ বিলাক একেবাৰে সৰু সেন্টেন্স লিখিব ট্ৰাই কৰিবা হিটুত মই পিছত আহি আছো তো কি হ'ব তোমালোকে যেতিয়া এনসাৰ বিলাক লিখিবলৈ ট্ৰাই কৰিবা তেতিয়া কাৰোবাক দেখাবা জনা মানুহক দেখাবা তো তেওঁলোকে কৈ দিব ফুল বিলাক তো তেনেকে তোমালোকৰ প্ৰেক্টিস হ'ব তেনেকে তোমালোকে এনসাৰ ৰাইটিং বিলাক কৰিব পাৰিবা ঠিক আছে আৰু তোমালোকে যেতিয়া গ্ৰামাৰ পঢ়াত যিবিলাক গ্ৰামাৰৰ বস্তু আছে সেইবিলাক তোমালোকে কৰোতে অলপ নহলে প্ৰেক্টিস হৈছে সো সেইবিলাক বস্তু তোমালোকে এনসাৰ ৰাইটিং বিলাকত ইউজ কৰিব পাৰিবা যে তুমি গ্ৰামাৰটো গম পাবা যে টেন্সটো ওকে এয়াতে এটো প্ৰেজেন্টত আছে বস্তুটো সেই টেন্সৰ কথাবিলাক তোমালোকে সেই জ্ঞানখিনি কি কৰিব পাৰিবা এনসাৰ ৰাইটিংত ইউজ কৰিব পাৰিবা ইউটিলাইজ কৰিব পাৰিবা ঠিক আছে এই কেইটাই হৈছে এই পাঁচটাই হৈছে মেইন ষ্টেপ হল বা জিকুৱা এই পাঁচটা কৌশল তোমালোকে যদি এপ্লাই কৰা দেন তোমালোকে ইজিলি মানে যিমান মাৰ্কস আছে গুটেইখিনি মাৰ্কস পাব পাৰিবা টেক্সৰ যিখিনি মাৰ্কস আছে গুটেইখিনি ফুল মাৰ্কস পাব পাৰিবা ঠিক আছে তাৰ পিছত আৰু মই যে কৈছো যে তোমালোকে বুজিবলৈ চেষ্টা কৰিবা বস্তুটো চেপ্টাৰটো বুজিবলৈ চেষ্টা কৰিবা এনসাৰ বিলাক বুজিবলৈ চেষ্টা কৰিবা মই কিয় কৈ আছো কাৰণ যেতিয়া তোমালোকে নিজে এনসাৰ বিলাক লিখিবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে যেহেতু চেপ্টাৰটো বুজি পাইছা তেতিয়া নিজৰ ভাষাটো নিজৰ মনতটো এটা তুমি ষ্টৰী গম পাই যাবা যেনিবা এটা কোৱেশ্চন আহিল লাইক ভিলেজৰ মানুহ বিলাকে কিয় হেখৰ বেঞ্চত বহি আছিল ঠিক আছে হেতু এটা কোৱেশ্চন হ'ব পাৰে তেতিয়া তোমালোকে এনসাৰটো তোমালোকে জানা যে হেদিনা লাষ্ট ক্লাস আছিল ফ্ৰান্স ল্যাঙ্গুৱেজৰ লাষ্ট ক্লাস আছিল সেই কাৰণে গুটে গাঁওবাসী তাতে উপস্থিত আছিল তেওঁলোকৰো দুখ লাগিছিল তো এইখিনি কথা তোমালোকে চেপ্টাৰটো পঢ়াটা বুজি পাইছা সো সেইখিনি কথা তোমালোকে তাতে বনাব পাৰিবা ঠিক আছে সেই কাৰণে বস্তুখিনি বুজি পোৱাটো বহুত ইম্পৰ্টেন্ট চেপ্টাৰটো মেইনলি বুজি পোৱাটো বহুত বেছি ইম্পৰ্টেন্ট তাৰ পিছত আহু কেনেকৈ এনসাৰ ৰাইটিং প্ৰেক্টিস কৰিবা এনসাৰ ৰাইটিং প্ৰেক্টিস কৰাৰ বাবে সদায় কি ট্ৰাই কৰিবা শৰ্ট সেন্টেন্স লিখিবৰ চেষ্টা কৰিবা সেন্টেন্সটো বেছি লম্বা নকৰিবা যেতিয়া তোমালোকে সেন্টেন্সটো বেছি লং কৰিব যাবা তেতিয়া তাত ভুল হোৱাৰ চান্সেস বেছি আহি যাব পাৰে ঠিক আছে যেহেতু তোমালোকে ফাৰ্স্ট ট্ৰাই কৰি আছা ফাৰ্স্ট স্টাৰ্টিং কৰি আছা সো কি কৰিবা সেন্টেন্স বিলাক সদায় সৰু লিখিবা ঠিক আছে পঢ়া বুজা দেন মেমৰাইজ তাৰ পিছত হেতু এপ্লাই কৰিব পাৰিবা তোমাৰ নিজৰ এনসাৰ বিলাকত বুজি পালে ঠিক আছে তাৰ পিছত আহো গ্ৰামাৰ সেকশনলৈ গ্ৰামাৰ সেকশনটো তোমালোকে কি কৰা সপ্তাহত 3 দিন ম্যাক্সিমাম 3 দিন 2-3 দিন গধূলি সময়ত বা যেটো সময় তোমালোকৰ ভাল লাগে
সেইটো সময়ত তোমালোকে কি কৰা, প্ৰেক্টিছ কৰা। টেষ্ট পেপাৰ তোমালোকৰ যি আছে, যোৱা বছৰৰ টেষ্ট পেপাৰ, এইবাৰৰ টেষ্ট পেপাৰ যিখিনি আছে, টেষ্ট পেপাৰৰ গোটেইখিনি ছল্ভ কৰা, গোটেই ডিষ্ট্ৰিক্টবিলাক ছল্ভ কৰা, আৰু বেলেগ একো গ্ৰামাৰ চাব নালাগে। গোটেই টেষ্ট পেপাৰখিনি কমপ্লিট যদি তুমি শেষ কৰি দিয়া, তেনেহ'লে বেলেগ একোৱেই চাব নালাগে, বিলিভ মি। তাৰপিছত আছে লেটাৰ ৰাইটিং, এপ্লিকেশ্যন, কিবা কিবিতো এতিয়া কমাই দিছে, বহুত বস্তু কমাই দিছে, ইডিটৰিয়েল কিবা কিবি কমাই দিছে। চ' যিখিনি আছে তাৰে পৰা তোমালোকে কি কৰিবা, যদিহে ফৰ এক্সাম্পল এপ্লিকেশ্যন লিখি আছে, এপ্লিকেশ্যনৰ কাৰণে কি হয়, ষ্টাৰ্টিং আৰু শেষখিনি একে হয়, ফৰ্মাটো একে হয়। তো ফৰ্মাবিলাক বনাই ল'বা, মিডিল পৰ্চনটো তোমালোকে চেঞ্জ কৰি দিলে হৈ যাব। চ' চবৰে কাৰণে যদি এটা লেটাৰ লিখিছা, লেটাৰৰো ফাৰ্ষ্ট আৰম্ভণি শেষখিনি একে হ'ব, মাজৰখিনিহে তুমি বেলেগ বনাব লাগে। চ' সেইবিলাক ফৰ্মাবিলাক ফ'ল' কৰিবা। আৰু তাৰপিছত ৰিপৰ্ট ৰাইটিং তোমালোকে সপ্তাহত এখনকৈ ৰিপৰ্ট লেখা হৈ যাব, কথা নাই, ঠিক আছে। কিমান সপ্তাহ আছে, তিনি মাহৰ কথাও যদি কওঁ, 12টা সপ্তাহত 12খন ৰিপৰ্ট ভালকৈ লিখিলেও মানে হৈ যাব। তথাপিও যদি তোমালোকে বেছিকৈ প্ৰেক্টিছ কৰা, ডেট ইজ অলছ এ গুড থিং। বেছিকৈ প্ৰেক্টিছ কৰিলে তোমালোকৰ লিখা সেইটো ডেভেলপ হ'ব, ঠিক আছে। তো আৰু এই যে ৰিপৰ্ট ৰাইটিং প্ৰেক্টিছ কৰিবা, তাৰে ফৰ্মাবিলাক একে হয়, নামবিলাকৰ কাৰণে কিছুমান বিশেষ ৱৰ্ড থাকে, সেই বিশেষ ৱৰ্ডবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিবা। ডেভাষ্টেটিং ফায়াৰ, চ' ডেভাষ্টেটিং ৱৰ্ডটো তোমালোকে ইউজ কৰিব পাৰিবা, অ'কে। তাৰপিছত আৰু ৰবাৰীৰ কাৰণে বেলেগ ৱৰ্ড থাকে, এনেকুৱা ধৰণৰ ডেভাষ্টেটিং, হৰিবল, এনেকুৱা কিছুমান বিশেষ শব্দ থাকে, সেইবিলাক তোমালোকে গ্ৰামাৰত পাই যাবা। চ' সেইবিলাক ৱৰ্ডেৰে তোমালোকে সেই ৰিপৰ্টবিলাক লিখিব পাৰিবা। ৰিপৰ্টৰো ফৰ্মাবিলাক একেই হয়, চ' তাৰে 5টামান টপিকত ভাল 5টামান টপিকত তোমালোকে চালেই হৈ যাব। ৰিপৰ্টবিলাকো তোমালোকে আগৰ টেষ্ট পেপাৰবিলাকত যিবিলাক আহিছে সেইবিলাক এটেম্প কৰিবা, হৈ যাব, ইমান একো ভয় কৰিবলগীয়া নাই, ঠিক আছে। চ' এইখিনিয়ে মেইনলি আছিল। তাৰপিছত এইটোৱে কথা যে ইংৰাজীত 90 পোৱাটো একেবাৰে ইজি কথা, আৰু অকণমান যদি এফৰ্ট দিয়া তেনেহ'লে 95, 96ও আহি যাব, অ'কে। আৰু বিলিভ মি, মই নিজে মানে মোৰ ছায়েন্স আছিলে আৰু মই ইংৰাজী একেবাৰে পঢ়াই নাছিলোঁ, একেবাৰে নপঢ়িও মোৰ ইংলিছতে চবচে হায়েষ্ট মাৰ্ক আহিছে। তো ইংৰাজী ইমান ভয় কৰিবলগীয়া নাই। সেই বুলিতে মই এনেকুৱা কোৱা নাই যে নপঢ়িবাই, পঢ়িবতো অকণমানতো পঢ়িব লাগিবই, একেবাৰে নপঢ়িলেও নহ'ব। তোমালোকৰ মানে চবৰেতো বেলেগ ন, কিছুমানৰ অকণমান পঢ়িলে হয়, কিছুমানৰ বেছিকৈ পঢ়িব লাগে। চ' সেইটো তোমালোকে নিজে ইভালুৱেট কৰি ল'বা যে তুমি কিমানখিনি পঢ়িলে হয়, কমকৈ পঢ়িলে হয় নে বেছিকৈ পঢ়িলে হয়। আৰু তোমালোকে এনচাৰ ৰাইটিংবিলাক প্ৰেক্টিছ কৰোঁতে লিখি প্ৰেক্টিছ কৰিবলৈ ট্ৰাই কৰিবা। কিছুমানৰ পঢ়িলে একেবাৰতে মনত ৰয়, সেইটো একেবাৰে এক্সেপশ্যনেল কেছ, কিন্তু চবৰে এনেকুৱা পাৱাৰটো নাথাকে এবাৰ পঢ়িলে মনত থকা টাইপৰ। তো তোমালোকৰ যদি মনত নাথাকে, টাইম যদি বেছি লাগে মুখস্থ কৰোঁতে, মেমৰাইজ কৰোঁতে, তোমালোকে কি কৰিবা, লিখি প্ৰেক্টিছ কৰিবা। লিখি যেতিয়া মুখস্থ কৰা যায়, তেতিয়া মনত থকাত ইজি হয়। আৰু কি হয়, তোমালোকে যেতিয়া লিখিবা তেতিয়া স্পেলিংবিলাকো মিষ্টেক হোৱাৰ চান্সবিলাক নাথাকে, ঠিক আছে। স্পেলিংবিলাক হাতৰ পাকত আহি যায়, ঠিক আছে। চ' এইবিলাক আছিল টিপছ ফৰ ইংলিছ। আৰু ভালকৈ পঢ়া, ইমান বেছি ভয় খাবলগীয়া নাই। আৰু চেপ্টাৰ বহুত কমাই দিছে, গোয়িং ক্লাছেছো কমাই দিছে ন, মেমৰিজ অফ ছোটা চাহেব, এইবিলাক বহুত চেপ্টাৰ কমাই দিছে। চ' একেবাৰে ভাল হৈছে বুলিও ক'ব পাৰি। তোমালোকৰ এইবাৰ 3টা আছে প্ৰ'জ, আৰু কবিতাও 3টা আছে চাগে ন। তো ভালকৈ পঢ়া, হৈ যাব। বেছি ইমান এদিনত তুমি এটা চেপ্টাৰ শেষ কৰি দিব পাৰিবা টাইপৰ, এটা কবিতা, এটা প্ৰ'জ, এটা পয়েম এদিনতে শেষ কৰি দিব পাৰিবা টাইপৰ, ঠিক আছে। চ' ঠিক আছে, ভালকৈ পঢ়া। বেষ্ট অফ লাক ফৰ ইয়ৰ HS। আৰু এইটো তোমালোকৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰি দিবা, যদিহে কোনোবাই ইংৰাজীক ভয় কৰে বা ইংৰাজী বিষয়টো লৈ মানে বিৰাট ৱাৰিড হৈ আছে কি কৰিব এক্সামত। চ' আজিলৈ এইখিনিতে সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।